মাত্ৰ 2 মিনিট সময় বিচৰাটো ভুল আছিল নেকি বিধায়ক অখিল গগৈ ৰাইজৰ দুখ দুৰ্দশা সদনত উত্থাপন কৰাটো ভুল আছিল নেকি বিধায়কগৰাকীৰ চৰকাৰ আসলতে কাৰ বাবে সাধাৰণ জনতাৰ কথা শুনিবলৈ কিয় সময় নাই বিজেপিৰ প্ৰসংগ উজনিৰ পলয়ংকাৰী বানপানী আৰু বিধানসভাৰ সদনত অখিল গগৈৰ মন্তব্য শেহতীয়াকৈ পলয়ংকাৰী বানপানীয়ে উজনি অসমৰ শিৱসাগৰ চৰাইদেউ যোৰহাটত ধাৰণ কৰিছে ভয়ংকৰ ৰূপ ভয়ংকৰ বানৰ কবলত নিজৰ সপোনৰ ঘৰখন হেৰুৱাই দিগবিদিক হেৰুৱাইছে উজনিৰ বাসিন্দাই চকুৰ পচাৰতে মৃত্যু হৈছে ইজনৰ পাছত সিজনকৈ ব্যক্তিৰ উজনিৰ ভয়ংকৰ বানৰ ফলত ত্ৰাহি মধুসূদন বুলিছে বানাক্ৰান্তই যদিও বান সাহায্য যোগান ধৰা হৈছে বৰ্তমানেও ঠায়ে ঠায়ে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে বন্যাত্ৰয় তাৰ মাজতে উজনিৰ জনতাৰ দুখ দুৰ্দশাৰ কথা বিধানসভাৰ সদনত উত্থাপন কৰিব বিচৰা বিধায়ক অখিল গগৈৰ কথা শুনিবলৈ সময়ৰ অভাৱ হ'ল বিজেপি চৰকাৰ তথা বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ উজনিৰ বানাক্ৰান্তৰ কথা উল্লেখ কৰিব খোজা বিধায়ক অখিল গগৈক বিশ্বাসঘাতক আখ্যা ৰঞ্জিত কুমাৰ দাসৰ বিশ্বাসঘাতক আখ্যা দিয়াই নহয় বিধায়ক অখিল গগৈক দিনটোৰ বাবে নিলম্বন কৰে বিধানসভাৰ সদনৰ পৰা স্যার দোকান পোহাৰবিলাক স্যার কমপ্লিট হে হৈ গল ব্যৱসায়ী প্ৰতি স্যার 2 মিনিট স্যার স্যার এটো আলোচনা নকৰিলে স্যার স্যার এটো আলোচনা নকৰিলে মই ভাবো যে সদন আদৰুৱা কৰি ৰব স্যার দুচুক প্লাইট টু মই বানপানীৰ কথা কোৱা নাই স্যার প্লাইট টু মানুহৰ যিটো দুৰ্দশা হৈছে স্যার ব্যৱসায়ী প্ৰতিষ্ঠানবিলাক স্যার মোক বিশ্বাসঘাতকতা নকৰিব হয় স্যার আপুনি খন্তেক আগত আহি পেলাই মোক 2 মিনিটৰ কথা কৈছে যাৰ কাৰণে আপোনাক 2 মিনিট মই ক'ব দিলোঁ আৰু 2 মিনিট এটা 44 ছেকেণ্ড নাই জানো মোক আৰু 2 মিনিট স্যার মেইন কথা কিটা প্ৰবলেম কিটা স্যার আপোনাৰ কথা প্ৰবলেম কিটা স্যার কৈ উজনি অসমৰ বানপানীক সন্মান জনাই পেলাই আপোনাৰ 2 মিনিটৰ কথাটো মই ৰাখিছোঁ 2 মিনিট দিয়ক মোৰ হাত জোৰ কৰি স্যার অনুৰোধ জনাইছো আপুনি বিশ্বাসঘাতক হিচাপে আপুনি বিশ্বাসঘাতক স্যার মানুহৰ সমস্যাৰ হাত জোৰ কৰি মই অনুৰোধ জনাইছো কাৰণ মই আপোনাক সুবিধা দিয়াৰ মই সকলো বিধায়কক অনুৰোধ জনাইছো মই হাত জোৰ কৰি স্যার অনুৰোধ জনাইছো স্যার স্যার হাত জোৰ কৰি অনুৰোধ জনাইছো মোক 2 মিনিট সময় দিয়ক আৰু স্যার 2 মিনিট হাত জোৰ কৰি স্যার 2 মিনিট হাত জোৰ কৰি সভাস্থগিত প্ৰস্তাৱ আনিছিলে সেই প্ৰস্তাৱটো মই আজি অগ্ৰাহ্য কৰিছোঁ কাৰণ যোৱাকালি কংগ্ৰেছ দলেও অনুৰূপভাৱে এনেকুৱা সভাস্থগিত প্ৰস্তাৱ আনিছিলে আৰু অগ্ৰাহ্য কাৰণটো এইটোৱে যে যিহেতু আমাৰ দাবী মঞ্জুৰীসমূহৰ ভোটদানৰ বাবে নিৰ্ধাৰিত দিনকেইটাৰ বাদে পৰৱৰ্তী সময়ত এই বিষয় লৈ পেলাই আলোচনা কৰিব পাৰি কিন্তু আমাৰ বিধানসভাৰ যি কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ 144 নং নিয়মৰ 2 নং উপনিয়ম মতে আমাৰ স্পষ্ট ৰূপত বাৰণ কৰা আছে গতিকে বাজেটৰ সময়ত আপোনাৰ এই বিষয়টো আমি আলোচনা কৰিব নোৱাৰিম আপোনাৰ সভাস্থগিত প্ৰস্তাৱটো যোৱাকালি যেনেকুৱাকৈ অগ্ৰাহ্য কৰা হৈছিলে কংগ্ৰেছ দলৰ আজিও আপোনাৰ মানে অগ্ৰাহ্য কৰা হ'ল কিন্তু আপোনাক মই সন্মান জনাই 3খন জিলাক সন্মান জনাই আপোনাক মই 2 মিনিট 44 ছেকেণ্ড ক'ব দিছোঁ যিটো নেকি মই যোৱাকালি ক'ব দিয়া নাছিলোঁ গতিকে এতিয়া আমি পৰৱৰ্তী বিষয়টো আহিছোঁ কাৰ্যসূচী নম্বৰ 2 আপুনি অকল বিধায়ক নহয় ইয়াতে বিৰোধী বহু আছে সদনৰ মজিয়াৰ পৰা ওলাই আহি সাংবাদিকৰ সন্মুখত বিধায়ক অখিল গগৈৰ মন্তব্য মোক চিৰজীৱনৰ বাবে বিধায়ক পদৰ পৰা অৱসৰ দিব লাগে উজনিত যি মহাপ্ৰলয় হৈছে সেয়া অসমৰ ইতিহাসত কাহানি হোৱা নাই বহিষ্কাৰ হ'ব লগা হ'ল মই সদনৰ পৰা বহিষ্কাৰ হোৱা নহয় মই আজি বিচাৰিছিলোঁ যে মোক চিৰজীৱনৰ কাৰণে বিধায়ক পদৰ পৰা খেদি দিয়ক কাৰণ শিৱসাগৰ চৰাইদেউ আৰু যোৰহাটত যিটো কেটাষ্ট্ৰফি হৈছে মহাপ্ৰলয় হেভক হৈছে সেইটো অসমৰ ইতিহাসত কেতিয়াও হোৱা নাই বলবলাত এবাৰ হৈছিলে এইবাৰ হৈছে মই এইটোক নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা টকা আনি আমাৰ চব শিৱসাগৰ যোৰহাট আৰু চৰাইদেউ জিলাৰ মানুহবিলাকক বচোৱাৰ কাৰণে ক্ষতিপূৰণ দিয়াৰ কাৰণে ৰিছেটেলমেণ্ট দিয়াৰ কাৰণে অনুৰোধ কৰিবলৈ এটা ৰুল 56ৰ আন্ধাৰত সভাস্থগিত প্ৰস্তাৱ আনিছিলোঁ এতিয়া প্ৰশ্ন হয় চৰকাৰ আসলতে কাৰ বাবে বৰমুৰিয়াৰ বাবে নে সাধাৰণ জনতাৰ বাবে
কিয় উজনিৰ জনতাৰ দুখৰ কথা শুনিবলৈ ধৈৰ্য নাই বিজেপিৰ? উজনিৰ মানুহক উদ্ধাৰ কৰিব পাৰিবনে চৰকাৰে? সেয়া সময়ত হ'ব লক্ষণীয়। নিউজ ডেস্ক, ৰাইজিং নৰ্থ ইষ্ট।